জয়াৰ ঘৰ জয়াৰে স্মৃতিৰে অলগৰি অসমাজি গৌৰৱৰ হ'ল এহেৰ ভাবিতে সোমালো ৰয়াৰৈ উঠতে ঘৰলে খালে ৰয়াৰৈ গছগুটি খাবলৈ পায় ৰয়াৰৈ আমাৰ সমনীয়াই ৰয়াৰৈ বিহু পালিছো ৰয়াৰৈ বিহু নাচিবলৈ পায় নৈ পাৰে পাৰে বৰতা ঐ বিৰিণা গৃহস্থৰ মনোবাঞ্ছিত পূৰণ হ'ব লাগে হৈছে লাই মাজে মাজে লগাহালি জালি তাৰ মাজত পুতৰা মূৰৰ চুলি সমান আশীৰ্বাদ কৰিছো গৃহস্থ কুকুৰে থাকক লাই ঐ লিহিৰি বিহুৰে তলিতে লাই ঐ লিহিৰি জোকাই মোক নলবি জপি ঐ তাতে আমি উমলাই ঠাই অনুৰাই আনিলে মথুৰাত ভাঙিলে হাতে হেৰালো গৰি হলানে নায়া জৰি লগৰ বয়ে বস্তু ললানে গঠালে পেলালে মুচি হেৰালো গৰি গাতে নাই তৰণি বিহুৰে ঐ বাতৰি পাই হেৰে শুনিলো ঐ টকাৰে মাত হেই টকাৰ মাতে শুনি ৰ'ব আমি নোৱাৰো এৰি নোযাওঁ পেটৰে ভাই গ'ল মৰমান ৰাজ্যত এতিয়া হেঁপাহৰ বিহুটিক লৈ উখল মাখল পৰিৱেশ। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছো মৰাণৰ সমীপৰ খোৱাং চাৰিআলিত আৰু আমি প্ৰথমে বিহুৰ যি পৰিৱেশ সেই পৰিৱেশটো ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছো। এনেধৰণে খোৱাং আঞ্চলিক জোনবাই যি জেং বিহু দল তেওঁলোকে গৃহস্থ চোতালত তেওঁলোকে এনেধৰণে জেং বিহু প্ৰদৰ্শন কৰিছে। আমি অকণমান বিহুৰ মাজলৈ যাব বিচাৰিছো। গঠালে পেলালে মুচি হেৰালো গৰি গাতে নাই তৰণি বিহুৰে ঐ বাতৰি পাই হেই পাছমাৰৰ চোতালত তাতে বই আছিলো ঐ তাতে বই এই মুহূৰ্তত আমি গাভৰুসকল আছে তেওঁলোকে যিহেতু ক'ত কেনেধৰণে মই তোমাৰ ওচৰলৈ আহিছো ক'ত কেনেধৰণে জেং বিহু প্ৰদৰ্শন কৰিছা আৰু আমি ষ্টেজ প্ৰগ্ৰেমো আছে এতিয়া আমি ইয়াত চোতাল প্ৰগ্ৰেম কৰি আছো আৰু আছে আমাৰ জাম কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আমি 5 বছৰ 6 বছৰ ধৰি গাই আছো বিহু নতুন ছোৱালীও জইন হৈছে ওলাইছে বহুত মই বহুত বছৰৰ পৰা আছো ভাল লাগিছে তোমালোকৰ জেং বিহু দলটোৰ নাম কি খোৱাং আঞ্চলিক জোনবাই গাভৰু জেং বিহু দল ধন্যবাদ জনাইছো পুনৰ বিহুৰ মাজলৈ যাব বিচাৰিছো এনেধৰণে আচলতে গাভৰুসকলে চোতালত তেওঁলোকে কদৰ ধূলা পেলাইছে আৰু বিহুৰ মাজলৈ পুনৰ যাব বিচাৰিছে তেজিলে নিজৰে প্ৰাণ খোলাই নামি আহে জখলাই চাউলুং চুকাফাই আহোম ৰাজ্য বহলাই বাহুবলি গদাধৰ মাধুৰীতে জয়াৰ ঘৰ জয়াৰে স্মৃতিৰে হলগৰি অসমাজি গৌৰৱৰ এই মুহূৰ্তত আমি গৃহস্থ আছে গৃহস্থৰ সৈতে কথা পাতিবলৈ বিচাৰিম মই আপোনাৰ ওচৰলৈ আহিছো
আপোনালোকৰ জেং বিহু দলটো আহিছে কেনেধৰণে কি হয় নমস্কাৰ জেং বিহু দলটো আহিছে আমাৰ গাঁৱৰ জেং বিহু দলটো বহুত ধুনীয়া লাগিছে বহুত ভালকে তেখেতলোকে পৰিৱেশন কৰিছে বহুত জেগাত তেখেতলোকে বিহু পৰিৱেশন কৰিছে বুলি শুনিবলৈ পাইছোঁ তেখেতলোকে আপোনাৰ গুৱাহাটীত বিহু বিভিন্ন ধৰণৰ প্ৰজেক্ট কৰিছে ভাল লাগিছে বহুত ভাল লাগিছে যিহেতু হেঁপাহৰ বিহুটিক লৈ এতিয়া ৰাজ্যত উখল মাখল পৰিৱেশ তাৰ সমান্তৰালকৈ এই জেং বিহু দলসমূহে তেওঁলোকৰ গৃহস্থ চোতালত তেওঁলোকে পদধূলা পেলাইছে আৰু গৃহস্থক আশীৰ্বাদ কৰিছে এয়া অসমীয়া পৰম্পৰা আৰু সেই পৰম্পৰা অতীজৰ পৰাই এই গাভৰুসকলৰ লগতে সমগ্ৰ অসমবাসীয়ে পালন কৰি আহিছে আৰু এই মুহূৰ্তত আমি ND24 দৰ্শকক দেখাবলৈ চেষ্টা কৰিলোঁ মৰাণৰ সমীপৰ খোৱাং চাৰিআলিত এনেধৰণে এতিয়া গাভৰুসকলে ঘৰৰ চোতালে চোতালে জেং বিহু কৰাত ব্যস্ত হৈ পৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।